MT-50 24-ৰ হয়। এখনৰ আমি আস্কিং ৰাখি আছোঁ কাষ্টমাৰৰ পৰা 1,48,000 সামথিং আস্কিং ৰাখি আছোঁ। Yamaha RX100 জান হয় এইটো যিহেতুকে Yamaha RX100 এতিয়া নাপায়, কাষ্টমাৰৰ ডিমাণ্ডেবল হয়। বেছি দাম ৰাখা নাই এখনত, মই 55,000 ৰাখিছোঁ। নেক্সট এখন RS আছে, চেম অলপ পেপাৰ ৱৰ্ক কৰা আছে, গেট আপটো অলপ ধুনীয়া হৈ আছে। আজিকালি যিবিলাক ল'ৰা ছোৱালীয়ে বিচাৰি থাকে 2021 মডেল হয়। আস্কিং আমি ৰাখিছোঁ এখনৰ 1,10,000। 1,10,000। অঁ, হাই গাইজ, ৱেলকাম টু মনজাই ব্লগছ। গাইজ, যদি আপোনালোকে ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰিব। গাইজ, মই আছোঁ বৰ্তমান গুৱাহাটী জালুকবাৰী ব্ৰাদাৰ্ছ মটৰ্ছ। আপোনালোকে বহুতেই বিচাৰে কম দামত ভাল বাইক লাগে, ভাল স্কুটি লাগে, চ' টেনশ্যন ল'ব নালাগে। আপোনালোকে আহক ব্ৰাদাৰ্ছ মটৰ্ছ। ব্ৰাদাৰ্ছ মটৰ্ছ কি গাড়ী আছে, কোনটো গাড়ী কিমান দাম, আপোনালোকে A to Z গম পাব। চ' ভিডিঅ'টো স্কিপ নকৰিব। বলক আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। দাদা নমস্কাৰ। নমস্কাৰ, নামটো লিখিব। মোৰ নাম সুৰজ। নাই নাই, বেছি দিন নাই। নতুন গাড়ী কি আছে? নতুন ষ্টক এতিয়া বৰ্তমান আমি আনিছোঁ, আৰু নতুন ষ্টক আহি আছে। আমাৰ পূজাৰ, বিশ্বকৰ্মা পূজাও আহি আছে, দুৰ্গা পূজাৰ আগত। তাৰে আগতে আমি মানে আপোনালোকৰ কাৰণে আৰু নতুন ভাল ষ্টক আনি আছোঁ। আপোনালোকে ভিজিট কৰক, এবাৰ চাওক, আপোনালোকে ভাল ষ্টক দেখা পাব। আপোনালোকৰ বাজেটত যিমানখিনি পাৰোঁ আমি মিলাই দিব চেষ্টা কৰি আছোঁ। আৰু পূজা বুলি কিবা স্পেচিয়েল অফাৰ? বহুত অফাৰ আছে, কিন্তু সেইটো ছাৰপ্ৰাইজ হ'ব, সেইটো কোৱা নাযাব। সেইটো ভাল ছাৰপ্ৰাইজ এটা দিম আমি পাব্লিকক আমাৰ ছাইডৰ পৰা। এখন 2020 R15 V3 হা, এখন আপোনাৰ জেনুৱেন চলা আছে 32,000 কিলোমিটাৰ। এখনৰ প্ৰাইচ আমি 95,000 ৰাখিছোঁ। 20 মডেল, 20 মডেল হয়, কেছৰ হয়, একদম ফুল অ'কে। Yamaha ছাৰ্ভিচ চেণ্টাৰত আমি ছাৰ্ভিচ কৰিছোঁ, ছাৰ্ভিচ ৰেকৰ্ড পৰ্যন্ত আমাৰ তাৰে আছে। নেক্সট এখন আপোনাৰ RS200 2024-ৰ হয়। এখনৰ আমি আস্কিং ৰাখি আছোঁ 1,45,000 আস্কিং কাষ্টমাৰৰ পৰা। বাকী কাষ্টমাৰে আহিলে আমি নেগচিয়েশ্যন কৰি কিনে কাষ্টমাৰক ছেটিছফাই কৰিব। এখন আপোনাৰ 2022 এণ্ডিঙৰ হাণ্টাৰ হয়, অলপ ইউনিক কালাৰৰ আছে, আপুনি কালাৰটো চাব পাৰে। 4,000 সামথিং ৰানিং আছে এখনৰ আমি আস্কিং প্ৰাইচ 150 ৰাখি আছোঁ। বাকী কাষ্টমাৰ আহিলে নেগচিয়েশ্যনটো সেইটো কৰি দিব। নেক্সট এখন RS আছে, চেম অলপ পেপাৰ ৱৰ্ক কৰা আছে, গেট আপটো অলপ ধুনীয়া হৈ আছে। আজিকালি যিবিলাক ল'ৰা ছোৱালীয়ে বিচাৰি থাকে 2021 মডেল হয়। আস্কিং আমি ৰাখিছোঁ এখনৰ 1,10,000। 1,10,000। অঁ, এখন Duke 250 2020-ৰ হয়। আপোনাৰ কিলোমিটাৰ 27,000 সামথিং চলা আছে। এখনত আস্কিং আমি ৰাখি আছোঁ 1,30,000। বাকী নেগচিয়েশ্যন কাষ্টমাৰ আহিলে আমি কৰি, বাকী ফুল্লি ছাৰ্ভিচিং কৰা আছে। যদি কাষ্টমাৰক কিবা কৰি দিব লগা হয় এক্সট্ৰাকৈ, মই কৰাই দিম। গ্লেমাৰ 2020-ৰ ৰানিং আপোনাক এপ্ৰক্স 55 সামথিং কিবা ৰানিং আছে এখনৰ আমি আস্কিং ৰাখি আছোঁ কাষ্টমাৰৰ পৰা 65,000। বাকী নেগচিয়েশ্যন মই কৰাই দিম। এখন গ্লেমাৰ 2017 এণ্ডিঙৰ হয় এখনৰ আপোনাৰ এপ্ৰক্স 46,000-47,000 ৰানিং আছে। এখন ৱেল মেইনটেইন কণ্ডিশ্যনত আছে, কালাৰ ৱাইজ টায়াৰ ধুনীয়া হৈ আছে এখনৰো। এখন আমি আস্কিং কাষ্টমাৰৰ পৰা ৰাখিছোঁ, বেছি নহয়, খুব কম 52,000 ৰাখি আছোঁ। বাকী নেগচিয়েশ্যন কৰি মই দি দিব পাৰিম। এখন আপোনাৰ ZR আছে 2022-ৰ। এখনৰ আমি আস্কিং ৰাখি আছোঁ কাষ্টমাৰৰ পৰা, বেছি নহয়, 58,000 আস্কিং ৰাখি আছোঁ। বাকী নেগচিয়েশ্যন কৰি দেখি অনলি 58,000, 16,000 সামথিং ৰানিং আছে। ছুপাৰ স্প্লেণ্ডাৰ 2022-ৰ হয় এখন কাষ্টমাৰৰ পৰা আমি আস্কিং ৰাখি আছোঁ, বেছি নহয়, খুব 56,000 আস্কিং ৰাখিছোঁ এখনত। 56,000 22-ৰ হয়। পালচাৰ 150 এখন 2021-ৰ হয়। বেছি আস্কিং ৰখা নাই, 56,000 আস্কিং ৰাখি আছোঁ কাষ্টমাৰৰ পৰা। বাকী আহিলে নেগচিয়েশ্যন কৰাই দিম। এখন আপোনাৰ 24 MT-50 24-ৰ হয়। ৰানিং আপোনাক এপ্ৰক্স 5,000 সামথিং ৰানিং আছে এখনৰ আমি আস্কিং ৰাখি আছোঁ কাষ্টমাৰৰ পৰা 1,48,000 সামথিং আস্কিং ৰাখি আছোঁ। কাষ্টমাৰ আহিলে বাকী নেগচিয়েশ্যন কৰি যিখিনি কাষ্টমাৰ ছেটিছফাই হয় মোৰ চাইডৰ পৰা মই সেইখিনি মিলাই দিব চেষ্টা কৰিম। এখন ZR চেম সেইখন যিটো দেখা পালে
এইটো 21 এণ্ডিঙৰ হয়, নৱেম্বৰৰ হয়। এখন 22-ৰ হয়, এখন 21 নৱেম্বৰৰ হয়। এখনৰ আস্কিং আমি বেছি ৰাখা নাই, 55,000 আস্কিং ৰাখিছোঁ, বাকী নেগচিয়েশ্যন কৰাই দিম। 22 এভেঞ্জাৰ 160 ব্লেক, 28,000 সামথিং ৰানিং আছে। ABS আস্কিং কাষ্টমাৰৰ পৰা 53,000 ৰাখি আছোঁ, বাকী কাষ্টমাৰ আহিলে মই নেগচিয়েশ্যন কৰাই দিম। 53,000 22 ডুৱেট। কিছুমান মানুহ আহে ল' বাজেটত বিচাৰে, চলি থাকিব লাগে বা এনে লাগে আৰু ৰাফ ইউজৰ কাৰণে, তেখেতৰ কাৰণে এখন ডুৱেট ৰাখিছোঁ মই 18,000ত, 2017ত উইথ পেপাৰ ৱৰ্ক, ইঞ্চুৰেঞ্চ ট্ৰান্সফাৰ মোৰ চাইডৰ পৰা। এখন ডুৰো 2011 হয়, এখনৰ আস্কিং ৰাখিছোঁ 14,000 উইথ পেপাৰ ৱৰ্ক। ডেষ্টিনি 2019ৰ হয় এখনৰ 25,000 আস্কিং ৰাখিছোঁ উইথ পেপাৰ ৱৰ্কৰ লগত, বাকী কাষ্টমাৰ আহিলে কথা পাতি মই মিলাই দিম। এখন ডিঅ' DX হয় 2019ৰ LED ডিজিটেল মিটাৰ, 19ৰ আস্কিং 45,000 কৈ আছোঁ মই, বাকী কাষ্টমাৰ আহি কথা পাতিলে মই কমাই দিব পাৰিম, যিমান পাৰোঁ সিমান কমাই দিম। এখন 2020ৰ ডিঅ', এখনত আস্কিং আমি ৰাখি আছোঁ ছেম 43,000, কাষ্টমাৰ আহিলে 20ৰ গাড়ী 43,000 কৈছোঁ। পাৰিলে আপোনালোকে যি কয় মই যিখিনি পাৰোঁ মই মিলাই দিম, চেষ্টা কৰিম মই মিলাব মোৰ চাইডৰ পৰা। আপোনালোকে ছেটিছফাই হোৱাটো মই বিচাৰোঁ, সেইটোৱে। আপোনালোকে আহি থাকিলে মোৰ বেপাৰটো চলি থাকিব। FZ 21 মডেল হয়, 21 ছেপ্টেম্বৰ অক্টোবৰ সামথিং মডেল হয়। মিটাৰৰ জেনুইন চলা আছে 52,000 সামথিং আছে, যিহেতুকে FZ হয়, মাইলেজৰ কাৰণে কাষ্টমাৰে বেছি লয়। চ' সেইমতে গাড়ীখন ৰানিঙো কৰিছে ভাল, কিন্তু ৱেল মেইনটেইন কণ্ডিশ্যন ছেম। এখন আৰু এখন মই দুয়োটাই য়ামাহাত ছাৰ্ভিচিং কৰা হয়। আপোনালোকে একবাৰ আহি চাওক, লোৱাটো বাছৰ কথা, একবাৰ আহি কিনে আপোনালোকে ভিজিট কৰক, চাই লওক। এখন 2023 ৰেচ এডিশ্যন আপোনাৰ এখন আস্কিং ৰাখি আছোঁ আমি কাষ্টমাৰৰ পৰা 63,000, 23ৰ হয় এখন, 16-17,000 ৰানিং আছে সামথিং। যদি পাৰোঁ মই আৰু মিলাই দিম। আমাৰ গোটেইবিলাক গাড়ীত ফিক্স দাম কোনো কেখানো গাড়ীত নহয়, কোৱা দামটো, বাকী কাষ্টমাৰ ছেটিছফাই কৰিব খুজিম, সেইটোৱে। ৰিফাইনেন্স অল আছাম ৰিফাইনেন্স নহয়, আপোনাৰ বকলৈকে মই ৰিফাইনেন্স কৰাই আছোঁ বৰ্তমান ইপিনে, বাকী ইপিনে আপোনাৰ দৰং ওদালগুৰি সেইবিলাকলৈকে মই কৰাম, বাকী চিটিটো চবতে আছে। এখন আপোনাৰ 5 মান্থ হ'ল, অকল 5 মান্থ হৈছে এখন, একদম টপ মডেল এখন ক'ব গ'লে। 5 মাহ হৈছে, 6 মান্থত সোমাইছে চাগে এখন গাড়ী। এখনৰ আস্কিং আমি কাষ্টমাৰৰ পৰা 85,000 ৰাখি আছোঁ। য়ামাহা RX100 জান হয় এইটো। এখন এটা ৰাখিছোঁ আমাৰ তাতে বৰ্তমান, মই ইউজ কৰি আছিলোঁ, মই চেল কৰিবৰ কাৰণে আছিলোঁ, কেইদিনমান ময়ো ইউজ কৰিলোঁ, ভাল লাগিল চলাই। যিহেতুকে য়ামাহা RX100 এতিয়া নাপায়, কাষ্টমাৰৰ ডিমাণ্ডেবল হয়। বেছি দাম ৰখা নাই এখনত, মই 55,000 ৰাখিছোঁ। এখন ডিঅ' ৰাখিছোঁ আপোনাৰ 2015 এণ্ডিঙৰ 16 ফাৰ্ষ্টৰ হয় এখন। এখনৰ আস্কিং মই বেছি ৰাখা নাই, 42,000 সামথিং কৈ আছোঁ, বাকী মই মিলাই কিনে দি দিম। বাকী ৱেল মেইনটেইন কণ্ডিশ্যন আপুনি চাব পাৰে, কালাৰ ৱাইজ গোটেই ধুনীয়া হৈ আছে। ক্লাছিক 350 গান মেটেল এখন 123 কৈ আছোঁ কাষ্টমাৰক দাম, বাকী নেগচিয়েশ্যন কৰাই দিম আপোনালোকে আহিলে। এখন V4 2023 এণ্ডিঙৰ হয়, অলমষ্ট ক'ব গ'লে 24ৰে হয়, 5,000 সামথিং ৰানিং আছে এখন। কাষ্টমাৰক দাম কৈ আছোঁ 1,45,000, 24 বুলিও ক'ব পাৰি, 23 এণ্ডিঙৰ হয়, আপোনাৰ ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ মানৰ হ'ব। মই এপ্ৰক্স মানে চিয়'ৰ হৈ ক'ব নোৱাৰিম, মুঠতে এণ্ডিঙত। মই কাষ্টমাৰ আহিলে 1,45,000 সামথিং কৈ আছোঁ, মই এইটো নেগচিয়েশ্যন কৰাই দিম। আমাৰ তাতে ফাইনেন্স কৰিলে আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক পাছবুক আৰু বেংক পাছবুক চব বেংকৰ। আমাৰ IDFC অকল IDFC ৰিফাইনেন্স আমাৰ তাতে একচেপ্ট কৰা যায়, বা IDFCৰ বাহিৰে ৰিফাইনেন্স টু হুইলাৰ নাই। চ' IDFCত অকল বেংক পাছবুকটো আপোনালোকে এবাৰ ভিজিট কৰক বা ফোন কৰি এবাৰ সুধিব বা ক'ব পাৰে। বেংক পাছবুক চবৰে একচেপ্ট নকৰে, বা ATM ডেবিট কাৰ্ডটো চবৰে একচেপ্ট নকৰে। SBI, এক্সিছ বেংক, যিবিলাক প্ৰাইভেট ছেক্টৰ বেংক আছে সেইবিলাক আমাৰ ইয়াতে মানে একচেপ্ট কৰি লয়। চ' আপোনালোকে যদি কনফিউজন হয় এবাৰ ফোন কৰি সুধিব, বাকী আপোনালোকৰ নাম্বাৰটো ইয়াতে দেখুৱাই আছে। বাকী আমাৰ শ্ব'ৰুমৰ এড্ৰেছটো হ'ল জালুকবাৰী ভূপেন হাজৰিকা সমাধিৰ পৰা যিখন নতুন ৰাস্তা আহিছে, নতুন হাইৱে আজাৰা মিৰ্জা যোৱা ৰাস্তাটো, এইটো কুমাৰ ইঞ্জিনিয়াৰিং বুলি কয়, এইটো ওচৰত
কুমাৰ ইঞ্জিনিয়াৰিঙৰ ওচৰতে আমাৰ এইটো ব্ৰাদাৰ্ছ মটৰ্ছ। গাইজ চেল এক্সচেঞ্জ ৰিফাইনেন্স এভেইলেবল। যদি আপোনালোকৰ পুৰণা বাইক আছে আপোনালোকে এক্সচেঞ্জ কৰিব পাৰিব। চ' আপোনালোকে আহক আৰু ভিজিট কৰক। ভিডিঅ'ত ফোন নম্বৰ আহি আছে, আপোনালোকে ফোন কৰি ল'ব আৰু আপোনালোকে মোৰ ভিডিঅ' চাব, লগতে লাইক শ্বেয়াৰ কৰিব, মোৰ ফেচবুক পেজ ফ'ল' কৰিব। আজিৰ কাৰণে বাই বাই, জয় অসম।